চিন্ময় প্রভু মুক্তি দিয়ক, মুক্তি দিয়ক, মুক্তি দিয়ক। চিন্ময় প্রভু জয় শ্রীরাম, জয় শ্রীরাম। বাংলাদেশ সরকার হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। বাংলাদেশ সরকার হুঁশিয়ার, হুঁশিয়ার, হুঁশিয়ার। বাংলাদেশ সরকার হাই হাই, হাই হাই হাই। সরকার হাই হাই, হাই হাই হাই। বাংলাদেশত যি এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল সেইটোৰ প্ৰতিবাদত আজি বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলা আৰু নলবাৰী নগৰৰ ফালৰ পৰা আমি এই প্ৰতিবাদী কাৰ্য আজি হাতত লওঁ। আচলতে কথাটো এনেকুৱা যে প্ৰতিবাৰে বাংলাদেশত যি হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰা হয় সেই বৰ্বৰ আক্ৰমণৰ পিছত কিন্তু আমি একো বিচাৰ দেখা নাই আজিলৈকে। কিন্তু এইবাৰ কিন্তু আমি সহ্য নকৰিম। এইবাৰ বিচাৰ নোহোৱালৈ বিশ্ব হিন্দু পৰিষদ বজৰং দলে আমি এই কথাৰ ওপৰত আমি প্ৰতিবাদী কাৰ্যসূচী বা জংগী আন্দোলন পৰ্যন্ত আমি কৰি যোৱাৰ এটা আমি পৰিকল্পনা বা আমাৰ ব্যৱস্থা এটা আমি হাতত লৈছোঁ। আৰু আমাৰ যি হিন্দু ব্যক্তিজনক দীপু কুমাৰ দাস নামৰ সেই দুৰ্ভগীয়া ব্যক্তিজনক যি জীৱনতে জ্বলাই দিলে, যে তেওঁক আনকি লাঠিৰে মৰিয়াই পিটাৰ পিছত তেখেতক গছত ওলোটাকৈ ওলোমাই তাত তেখেতক জীৱন্ত ৰূপত তেখেতক জ্বলাই দিলে। গতিকে এই কথা আমি সহ্য কৰিব নোৱাৰোঁ কোনো কাৰণত। হিন্দুৰ ওপৰত মুছলমান সন্ত্ৰাসবাদীৰ এনেকুৱা বৰ্বৰ আক্ৰমণক আমি ধিক্কাৰ দিছোঁ নলবাৰীৰ এই মজিয়াৰ পৰা। আৰু যিসকল মৌলবাদীৰ সমৰ্থকে তেওঁক মৰিয়াই মাৰিলে তাৰপিছত তেখেতক জীৱন্ত ৰূপত জ্বলাই দিলে। গতিকে এই কথাৰ উচিত ভাৰত চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যে এই কথাৰ উচিত বিচাৰ হ'ব লাগে, এটা ব্যৱস্থা কৰিব লাগে তেওঁলোকৰ ওপৰত, যাতে ভৱিষ্যত কোনো হিন্দুৰ ওপৰত মুছলমান সন্ত্ৰাসবাদীয়ে বা মৌলবাদীৰ সমৰ্থকে এনেকুৱা বৰ্বৰ আক্ৰমণৰ পৰা বিৰত থাকে। আক্ৰমণ চলি আছে হিন্দুৰ ওপৰত। এতিয়া বুলি নহয়, আগৰ পৰাই বাংলাদেশত হিন্দুৰ ওপৰত বহুত অত্যাচাৰ চলি আছে। তাত হিন্দুই ভালকৈ স্কুলত যাব নোৱাৰে, তাত অফিচ কাছাৰী কৰিব নোৱাৰে। আৰু আমাৰ গুৰুক, আমাৰ কি আছিল গুৰু চিন্ময় প্ৰভু গুৰুক বাংলাদেশ চৰকাৰে কাৰামুক্ত কৰি থৈ দিছে, কাৰাবন্দী কৰি থৈ দিছে। যাতে অতি সোনকালে তেখেতক মুক্তি দাবী জনাইছোঁ আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা, নলবাৰী জিলাৰ পৰা। যাতে অতি সোনকালে এনেকুৱা ঘটনা যাতে ভৱিষ্যতে আমাৰ গুৰু, আমি যাক গুৰু হিচাপে পূজা কৰোঁ, সেই ব্যক্তিক যাতে ভৱিষ্যতে আৰু বাংলাদেশ চৰকাৰে এনেকুৱা কাৰাবন্দী নকৰে, তাৰ কাৰণে আমি ভাৰত চৰকাৰ, অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই নলবাৰীৰ মজিয়াৰ পৰা যাতে ভৱিষ্যতে এনেকুৱা যাতে এই দুষ্কৃতিকাৰীক যাতে শাস্তি দিয়ে, সেইটো কাৰণে আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজিয়ে নহয়, যাতে উচিত বিচাৰ নোহোৱালৈকে আমি জংগী আন্দোলন গঢ়ি তুলিম। এতিয়া নহয় আৰু ভৱিষ্যতে অহাকালি পৰহি আমি ভৱিষ্যতে এনেকুৱা আন্দোলন চলিয়ে থাকিব। বাংলাদেশত যি এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল সেইটোৰ প্ৰতিবাদত আজি বিশ্ব হিন্দু পৰিষদ বজৰং দল নলবাৰী জিলা আৰু নলবাৰী নগৰৰ ফালৰ পৰা আমি এই প্ৰতিবাদী কাৰ্যসূচী হাতত লওঁ। আচলতে কথাটো এনেকুৱা যে প্ৰতিবাৰে বাংলাদেশত যি হিন্দুৰ ওপৰত বৰ্বৰ আক্ৰমণ কৰা হয় সেই বৰ্বৰ আক্ৰমণৰ পিছত কিন্তু আমি একো বিচাৰ দেখা নাই আজিলৈকে। কিন্তু এইবাৰ কিন্তু আমি সহ্য নকৰিম। এইবাৰ বিচাৰ নোহোৱালৈ বিশ্ব হিন্দু পৰিষদ বজৰং দলে আমি এই কথাৰ ওপৰত আমি প্ৰতিবাদী কাৰ্যসূচী বা জংগী আন্দোলন পৰ্যন্ত আমি কৰি যোৱাৰ এটা আমি পৰিকল্পনা বা আমাৰ ব্যৱস্থা এটা আমি হাতত লৈছোঁ। আৰু আমাৰ যি হিন্দু ব্যক্তিজনক দীপু কুমাৰ দাস নামৰ সেই দুৰ্ভগীয়া ব্যক্তিজনক যি জীৱনতে জ্বলাই দিলে, যে তেওঁক আনকি লাঠিৰে মৰিয়াই পিটাৰ পিছত তেখেতক গছত ওলোটাকৈ ওলোমাই তাত তেখেতক জীৱন্ত ৰূপত তেখেতক জ্বলাই দিলে। গতিকে এই কথা আমি সহ্য কৰিব নোৱাৰোঁ কোনো কাৰণত। হিন্দুৰ ওপৰত মুছলমান সন্ত্ৰাসবাদীৰ এনেকুৱা বৰ্বৰ আক্ৰমণক আমি ধিক্কাৰ দিছোঁ নলবাৰীৰ এই মজিয়াৰ পৰা। আৰু যিসকল মৌলবাদীৰ সমৰ্থকে তেওঁক মৰিয়াই মাৰিলে তাৰপিছত তেখেতক জীৱন্ত ৰূপত জ্বলাই দিলে। গতিকে এই কথাৰ উচিত ভাৰত চৰকাৰকো আমি অনুৰোধ জনাইছোঁ যে এই কথাৰ উচিত বিচাৰ হ'ব লাগে, এটা ব্যৱস্থা কৰিব লাগে তেওঁলোকৰ ওপৰত, যাতে ভৱিষ্যত কোনো হিন্দুৰ ওপৰত মুছলমান সন্ত্ৰাসবাদীয়ে বা মৌলবাদীৰ সমৰ্থকে এনেকুৱা বৰ্বৰ আক্ৰমণৰ পৰা বিৰত থাকে। আক্ৰমণ চলি আছে হিন্দুৰ ওপৰত। এতিয়া বুলি নহয়, আগৰ পৰাই বাংলাদেশত হিন্দুৰ ওপৰত বহুত অত্যাচাৰ চলি আছে। তাত হিন্দুই ভালকৈ স্কুলত যাব নোৱাৰে, তাত অফিচ কাছাৰী কৰিব নোৱাৰে। আৰু আমাৰ গুৰুক, আমাৰ কি আছিল গুৰু চিন্ময় প্ৰভু গুৰুক বাংলাদেশ চৰকাৰে কাৰামুক্ত কৰি থৈ দিছে, কাৰাবন্দী কৰি থৈ দিছে। যাতে অতি সোনকালে তেখেতক মুক্তি দাবী জনাইছোঁ আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলৰ পৰা, নলবাৰী জিলাৰ পৰা। যাতে অতি সোনকালে এনেকুৱা ঘটনা যাতে ভৱিষ্যতে আমাৰ গুৰু, আমি যাক গুৰু হিচাপে পূজা কৰোঁ, সেই ব্যক্তিক যাতে ভৱিষ্যতে আৰু বাংলাদেশ চৰকাৰে এনেকুৱা কাৰাবন্দী নকৰে, তাৰ কাৰণে আমি ভাৰত চৰকাৰ, অসম চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে এই নলবাৰীৰ মজিয়াৰ পৰা যাতে ভৱিষ্যতে এনেকুৱা যাতে এই দুষ্কৃতিকাৰীক যাতে শাস্তি দিয়ে, সেইটো কাৰণে আমি বিশ্ব হিন্দু পৰিষদ বজৰং দলে আজিয়ে নহয়, যাতে
উচিত বিচাৰ নোহোৱালৈকে আমি জংগী আন্দোলন গঢ়ি তুলিম এতিয়া নহয় আৰু ভৱিষ্যতে অহাকালি পৰহি আমি ভৱিষ্যতে এনেকুৱা আন্দোলন আমাৰ চলিয়ে থাকিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221